Hello friends, welcome to another video. So, আমি Rise of Magadha পঢ়ি আছিলো। মগধ যেটো মহাজনপদ আছিলে কেনেকৈ ৰাইজ হৈছিলে। পাৰ্ট 1 আমি কমপ্লিট কৰিছো। পাৰ্ট 2 আমি ডিসকাস কৰিম এই ভিডিঅত। আহক আমি কোৱেশ্চনছ বিলাক ডিসকাস কৰো। So first question, who was Shishunaga? আমি আগৰ ভিডিঅত Shishunaga ডাইনেষ্টি কেনেকৈ ষ্টাৰ্টিং হয় তাৰলৈকে পঢ়িছিলো। এতিয়া আমি এই ভিডিঅত Shishunagar পৰা আমি কন্টিনিউ কৰিম। ওকে, so who was Shishunaga? Shishunaga কোন আছিলে বুলি ক'লে কি হ'ব? So অপচন কেইটা দিছে Shishunaga was a minister of Munda. Shishunaga was a governor general of Avanti. Shishunaga was an administrative head of Haryanka dynasty. Aru Shishunaga was an efficient minister of Nagdesak. So option D is correct. So যদি আপোনালোকৰ লাষ্ট ভিডিঅটো মনত আছে আপোনালোকক কোৱা সো হাৰিয়াংকা ডাইনেষ্টিৰ যিজন লাষ্ট ৰুলাৰ আছিলে নাগদেশক ওকে সো হাৰিয়াংকা ডাইনেষ্টি সো নাগদেশক কোন আছিলে হাৰিয়াংকা ডাইনেষ্টিৰ এইজ হাৰিয়াংকা লিখি দিছো হাৰিয়াংকা ডাইনেষ্টি যিটো ফাৰ্ষ্ট ডাইনেষ্টি আছিলে হাৰিয়াংকা সেই ফাৰ্ষ্ট ডাইনেষ্টিটোৰ লাষ্টৰ জন আপোনালোকৰ কিং বা ৰজাৰ নাম আছিলে নাগদেশক আৰু এই নাগদেশককে আপোনালোকৰ শিশুনাগে আপোনালোকৰ কি কৈছিলে মাৰি Shishunaga ৰজা হৈছিলে অৰ্থাৎ হত্যা কৰিছিলে Shishunaga আৰু Shishunaga এই নাগদেশকৰে কোন আছিলে এজন এফিশিয়েন্ট মিনিষ্টাৰ আছিলে সো নাগদেশকৰ আন্ডাৰত এজন এফিশিয়েন্ট মিনিষ্টাৰ আছিলে Shishunaga আৰু তেওঁই আপোনালোকৰ নাগদেশকক হত্যা কৰি Shishunaga নামৰ এটা ডাইনেষ্টি নতুন ডাইনেষ্টি ষ্টাৰ্ট কৰে যেটো কোৱা হয় Shishunaga ডাইনেষ্টি ওকে সো Shishunaga was an efficient minister of Nagdesak. So question number 2, in ancient India the Magadha empire remained under the dominion of Shishunaga dynasty from the time period of অর্থাৎ Shishunaga dynasty যেতিয়া আহি গৈছিল পাৱাৰত বাই Shishunaga যেতিয়া ফৰ্ম কৰিছিলে প্ৰথমতে নাগাদেশকক মাৰি তেতিয়া কিমানৰ পৰা কিমানৰ ভিতৰত কিমান চনৰ ভিতৰত আপোনালোকৰ Shishunaga ডাইনেষ্টিটো মানে আছিলে ওকে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ফ্ৰম 413 BC পৰা 345 BC তেতিয়া BC এ হৈ আছে এডি হোৱা নাই ভাবক ওকে সো 413 to 345 BC ৰ ভিতৰত কি আছিল Shishunaga ডাইনেষ্টিটোৱে ৰাজত্ব কৰিছিল তাৰ প্ৰথম ৰজাজন কোন আছিল Shishunaga ওকে 413 to 345 Question number 3, which of the following temporarily shifted the capital of Magadha to Boisali? অর্থাৎ কোনজন ৰজাই মগধৰ ক্যাপিটেল আপোনালোকৰ বৈশালীলে টেম্পৰেৰী শিফট কৰিছিল ওকে আৰু টেম্পৰেৰী এটো মনত ৰাখিব টেম্পৰেৰী শিফট কৰিছিল অলপ দিনৰ কাৰণে কোনজন ৰজাই সো উদাইন Shishunaga কালাশক আৰু মহাপদ্মনন্দ ইয়াৰ উত্তৰটো হ'ব Shishunaga ওকে Shishunaga যিজন প্ৰথম ৰজা Shishunaga ডাইনেষ্টিৰ প্ৰথম ৰজা Shishunaga আপোনালোকৰ মগধৰ যিখন ক্যাপিটেলটো কাৰণ মগধৰ ক্যাপিটেল আমি দুখন পাইছিলো অলৰেডি কি আছিল এখন আছিল ৰাজগীৰ বা ৰাজগৃহ ওকে ৰাজগীৰ নাইবা কি বুলি কোৱা হয় ৰাজগৃহ বুলিও কোৱা হয় ৰাজগৃহ এখন ক্যাপিটেল আছিল আৰু এখন মেইন ক্যাপিটেলখন কোনখন আছিল পাটলিপুত্ৰ বৰ্তমানৰ পাটলিপুত্ৰ এই দুখনটো ক্যাপিটেল আছিল এই দুখনৰ উপৰিও আপোনালোকৰ যেতিয়া মগধত ৰুলত মানে আপোনালোকৰ পাৱাৰত আহিছিল Shishunaga ডাইনেষ্টি তেতিয়া Shishunaga ডাইনেষ্টিৰ প্ৰথমজন ৰুলাৰ Shishunaga মগধৰ ক্যাপিটেলখন কলৈ শিফট কৰিছিল বৈশালীলে শিফট কৰিছিল ওকে বৈশালীলে শিফট কৰিছিল যেটো আমি লিচ্ছাভি কিংৰ কথা পঢ়ো লিচ্ছাভি কিং এ বৈশালী কিং আপোনালোকৰ মহাজনপদৰে আছিল ওকে সো Shishunaga ক্যাপিটেল শিফট কৰিছিল বৈশালীলে explanation আছে Shishunaga after defeating Avanti ওকে Avanti সো Shishunaga Avanti যেটো মহাজনপদ আছিল Avantiখন তাৰ পদ্যুত আমি অলৰেডি পঢ়িছিলো পদ্যুত ওকে পদ্যুতলে এজন ফিজিশিয়ান পঠাইছিলে জীবক নামৰ কোনে পঠাইছিলে কমেন্ট সেকশনত কমেন্ট কৰি জনাব জীবক কোন ৰজাই পঠাইছিলে কাৰ কোৰ্টত আছিলে জীবক নামৰ ফিজিশিয়ানজন হেতু কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু টেম্পৰেৰী শিফট কৰিছিলে কলৈ বৈশালীলে শিফট কৰিছিলে Shishunaga আৰু দিস মুভ এন্ডেড দা লং ষ্টেন্ডিং ৰিভেলৰি বিটুইন মগধ আৰু Avanti আৰু এই যেটো মুভ আছিলে এই যেটো মানে কাম কৰিছিলে একচনটোৱে মগধ আৰু Avantiৰ মাজত যেটো লং ষ্টেন্ডিং এটা দীৰ্ঘদিনীয়া যেটো ৰিভেলৰি বা দুখন মানে মহাজনপদৰ মাজত যি সংঘৰ্ষ হেতু শেষ কৰিছিলে কিমানতে ওকে Question number 4, point out the central region that contributed in expanding the territorial power of Magadha. So Magadhৰ territorial power expand কৰাৰ মানে কোনটো central region হয় so ইয়াৰ হ'ব শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ inclusion of Avanti okay option A is correct so Avanti যেটো মই কলোৱে Shishunaga দিনত বা Shishunaga ডাইনেষ্টিৰ দিনত এটো মগধটো এখিনিত আছিলে Avanti লৈকে একুৱায়াৰ কৰি লৈছিলে বা এনেক্স কৰি লৈছিলে okay so Avanti খন এনেক্স কৰি লৈছিলে বাকিবোৰ কথা গম পোৱা নাযায় কিন্তু Avanti এনেক্স কৰি লৈছিলে Shishunaga ডাইনেষ্টিৰ দিনত সৰি হেতু কাৰণে আপোনালোকৰ inclusion of Avanti is the central region of expanding the territorial power of Magadha okay territorial power মানে গম পাইছে না territory মাটিকালি অৰ্থাৎ মাটিকালি দিখৰ এনেকে expand কৰা মানে কি সম্প্ৰসাৰণ কৰা সো ইয়াপা মগধখন সম্প্ৰসাৰণ কৰি Avanti পাইছিলে এটো আছিল central region okay so question number 5 Kalashok was the son of which of the following king অৰ্থাৎ Kalashok কোনজন ৰজাৰ পুত্ৰ আছিল অৰ্থাৎ আমি পঢ়িছিলো প্ৰথমজন যিজন ৰজা আছিল Shishunaga dynasty কোন আছিল Shishunaga
নাগা ডাইনেষ্টিৰ প্ৰথম ৰজা শিশুনাগ তেওঁৰ পুত্ৰ আছিল কোন তেওঁৰ পুত্ৰ আছিল কোন অজাৰশত্ৰুটো নহয় অজাৰশত্ৰু কাৰ পুত্ৰ আছিলে কমেণ্ট ছেকশ্যন কমেণ্ট কৰি জনাওক মই কৈ দিছোঁ বাৰু বিম্বিচাৰৰ পুত্ৰ আছিলে অজাৰশত্ৰু দেউতাকক মাৰি দিছিলে উদাইনটো হাৰিয়াংকা ডাইনেষ্টিৰ আছিলে নহয় অ'কে বিম্বিচাৰা নহয় শুদ্ধটো হ'ব শিশুনাগ অৰ্থাৎ কালাৰচুক কাৰ পুত্ৰ আছিলে শিশুনাগৰ পুত্ৰ আছিলে অ'কে চ' শিশুনাগ ফাৰ্ষ্ট আৰু কালাৰচুক শিশুনাগৰ পুত্ৰ কালাৰচুক অ'কে চ' কালাৰচুক was a son of শিশুনাগ অ'কে ফাৰ্ষ্ট এজন আহে তাৰপিছত টু কালাৰচুক চ' কালচুক ইজ কল্ড দ্য কাকা ভাৰ্ণা এইটো নামটো মনত ৰাখিব পাৰিলে কালচুকক কাকা ভাৰ্ণা বুলিও কোৱা হৈছিলে কে মনত ৰাখিব পাৰে কে চ' কাকা ভাৰ্ণা বুলি কোৱা হৈছিলে কালচুকক হি বিকেম দ্য ছাকচেছৰ অফ শিশুনাগা এণ্ড দ্য ৰুলাৰ অফ মগধৰ ৰুলাৰ হৈছিলে আৰু ছাকচেছৰ হৈছিলে শিশুনাগৰ পিছত আহিছিলে সেইকাৰণে ছাকচেছৰ আৰু আফটাৰ দ্য শিশুনাগ হিজ চন কালচুক ডাইড ইন 394 BC অ'কে চ' কালচুক কিমান চনত ঢুকাইছিলে বুলি ক'লে 394 চনত ঢুকাইছিলে চ' হি এচেণ্ডেড দ্য থ্ৰন এণ্ড ৰুল ফৰ এবাউট 28 years অ'কে চ' এইকেইটা মনত ৰাখিব আপোনালোকে